হিন্দু সমাজৰ মাজত শাস্ত্ৰ অধ্যয়ন নকৰা কিছুমান ধৰ্মগুৰু বা ধৰ্মপণ্ডিত আছে। দেখাত হয়তো তেওঁলোকক খুব সুন্দৰ ৰেহৰূপ বেশভূষা ধুনীয়া, কিন্তু তেওঁলোক আচলতে শাস্ত্ৰৰ ভিতৰত থকা তত্ত্ব উপলব্ধি কৰিব নোৱাৰে। যি কথা মহাপুৰুষ শংকৰ গুৰুজনাই কৈ গৈছে কীৰ্তন ঘোষাত পাখণ্ড মৰ্দনত, নজানে শাস্ত্ৰৰ নহয় যিবা আহে তাকে কয়, চেদি বাক নপাৰে সংশয়, তথাপি গুৰু বোলাই ফুৰয় লোকৰ মাজে মান্য শতকাৰ খুজি লয়। আমাৰ মাজত একাংশ ধৰ্মগুৰু আপুনি যি বুলি কয়, সত্ৰাধিকাৰ বুলি কয় আৰু কিবা বুলি কয় আৰু কিবা বুলি কয়, যি বুলি নাম ল'ব পাৰে, কোনোবা মহামণ্ডলেশ্বৰ বুলি ক'ব পাৰে, তেওঁলোকৰ কিছুমান মানুহে যিটো শাস্ত্ৰত নাছিলেই, আজি শিৱসাগৰত শিৱদৌলত বা কামাখ্যা মন্দিৰত ক'ৰবাত গ'লে আপোনাৰ আই কাৰ্ড বিচাৰে নেকি? আপুনি SC নে, আপুনি SC নে, আপুনি OBC নে, আপুনি আহোম নে, মৰাণ নে, মটক নে, চুতীয়া নে, বড়ো নে, কাৰ্বি নে, কছাৰী নে, সোধে নেকি? মাজুলীত কিয় সুধিব লগা হ'ল? কোনে সুধিলে মাজুলীত? গতিকে সমস্যাটো আমাৰো আছে যে আমি সনাতন হিন্দু ধৰ্মই সকলোক এক কৰিলে, য'ত জাতি ধৰ্ম বৰ্ণ চিন্তাই নাই, কথাই নাই। যিকেইটা বৰ্ণ ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য সেইকেইটা এটা বেলেগ বিষয়, তাৰ পৰা বাদ দি অস্পৃশ্যতা এঘৰীয়া কৰা গোটেই যিটো প্ৰক্ৰিয়া, এই মানসিক বিকলাংগতা, আচলতে মই ক'ম এয়াও দিছ ইজ অলছ' দ্য আউটকাম অফ খ্ৰীষ্টিয়ান মিছনেৰী এডুকেশ্যন ছিষ্টেম। আমাৰ মাজত সোমোৱালেহে, আমাৰ মগজুত সোমোৱালেহে আমাৰ পৰা মানুহখিনি আঁতৰি যাব। ক'ৰবাত মোৰ এনেকুৱা লাগে, এই যেনেকৈ কিছুমান মানুহক ধৰ্মান্তৰিত কৰি বাইবেল অসমীয়ালৈ অনুবাদ কৰালে তেওঁলোকে, তেনেকৈ কিছুমান স্পনচৰ তেওঁলোকে সোমোৱালে আৰু সনাতন হিন্দু ধৰ্মটোৰ মাজত জাতি ভেদৰ নামত, উচ্চ নিচৰ নামত, যিটো শাস্ত্ৰ নায়েই ক'তো, শংকৰদেৱে নোহোৱাকৈ কোনো শাস্ত্ৰই কোৱা নাই, যত জীৱ তত শিৱ বুলি কৈছিল। এই কথাবোৰ আমি অনুভৱেই কৰিব নোৱাৰিলোঁ। আমি অনুভৱ কৰিব নোৱাৰোঁ আচলতে আমি ধৰ্ম চৰ্চা নকৰাৰ কাৰণে, অধ্যয়ন নকৰাৰ কাৰণে তাৰ পৰিণাম আমি ভুগিছোঁ মাজুলীত। আৰু এই ভুলখিনি স্বীকাৰ কৰি আমি মাজুলীৰ সেইসকল মানুহৰ ওচৰলৈ যাম যে আমাৰ অগ্ৰজসকলে যিখিনি ভুল কৰিলে তাৰ কাৰণে আমি ক্ষমা খুজিবলৈও যাম এইখিনি মানুহৰ ওচৰত। আৰু এই বিদেশী চিন্তাই আহি কেনেকৈ তেওঁলোকক নষ্ট কৰিছে আৰু আহি থকা দিনত আৰু কেনেকৈ নষ্ট কৰিব, তাৰো তেওঁলোকক সেইখিনি আমি বাট দেখুৱাবলৈ যাম। বাকী সিদ্ধান্ত সময়ে ল'ব। 64টামান গীৰ্জা তাত আছে। অনিল বৰঠাকুৰ ডাঙৰীয়া আমাৰ আছে, আমাৰ সদৰৰ উপসভাপতি, তেওঁলোক যোৰহাটৰে, আপোনালোকৰে। তেওঁৰ নেতৃত্বত আমি এপ্ৰিল মাহৰ পৰা এক অভিযান মাজুলীত আৰম্ভ কৰিম। এপ্ৰিলত মানে আমি এইটো এনেকুৱা ক'ব পাৰে যে আমি শিপা বিচাৰি যাম তেওঁলোকৰ। যিসকল খ্ৰীষ্টিয়ান হৈছে তাত ST কিমান আছে, SC যদি আছে, SC বোধহয় তাত নাই, ST কিমান আছে, তাত কিয় গ'ল, তেওঁলোকক যিখিনি ক'লে কি হ'ল, তেওঁলোকে এতিয়া কি ধৰণৰ পাইছে, গোটেই কথাখিনি জানি বুজি তেওঁলোক, আৰু ইটো প্ৰক্ৰিয়া যিটো আমি কৈছোঁ, তেওঁলোকে যিধৰণে আমাক বাধা দিছে, মেঘালয়ত বাধা দিছে, মণিপুৰত বাধা দিছে, অৰুণাচলত বাধা দিছে, গতিকে আমিও তেওঁলোকক বাধা দিম। কাৰণ তেওঁলোকে যদি অসমৰ বাহিৰত আমাক বাধা দিয়ে, আমিও বাধা দিম। কাৰণ আমাৰ কাৰণে ভাৰত নয় এখন, আমাৰ কাৰণে সনাতন, আমাৰ কাৰণে বসুদৈৱ কুটুম্বকম। আমি বসুদৈৱ কুটুম্বকমৰ কথা কওঁ, তেওঁলোকে কিন্তু সৰু সৰু ঠাইত আচলতে সংকীৰ্ণ। আমি যে ভাবোঁ দে আৰ মডাৰ্ণ, দে আৰ নট মডাৰ্ণ, দে আৰ চিক, দে আৰ মেণ্টেলি আৰু চাইক'লজিকেলি দে আৰ চিক পিপুল, আৰু তেওঁলোক ইনচিকিউৰ পিপুল। সেইকাৰণে নিজৰ আমি কওঁ, আমি ধৰ্ম বাদ দিয়ক, ধৰ্ম কথা কোনে কয়? এতিয়া সুনীতা উইলিয়ামছ আহিছে, সেইবোৰ কথা পাতিব লাগে, আজি আপুনি ধৰ্মৰ কথা পাতি আছে। কিন্তু সেই সুনীতা উইলিয়ামছক কোনে ক'ব? নাছা বুলি ক'ব। নাছা মানুহকেইটা কৈ আমেৰিকাত, সেই গোটেইকেইটা কিন্তু ধৰ্মক বাদ দি একো কাম নকৰে। খ্ৰীষ্টিয়ান মিছনেৰী গোটেই সোপা কোন? দেখিব আপোনালোকৰ আগত ছেকুলাৰ দি থাকিব, ধৰ্ম চৰ্ম বাদ দিয়ক, কিন্তু এটাই কিন্তু চাৰ্চটো স্কুলৰ কেম্পাছৰ পৰা উলিয়াই নিদিয়ে। কিয় নিদিয়ে? আমাক সেইটো দেখুওৱা হৈছে, আমাক চক্ৰান্ত কৰা হৈছে। আমি সেই কথাখিনিহে অসমৰ ৰাইজক বুজাব খুজিছোঁ যে সকলো কৰক, আমি সকলোকে সন্মান কৰোঁ, নিজস্বতা এৰি আনৰ ওচৰত পৰিলে এনেকুৱাই হ'ব। যেনেকৈ অৰুণোদয়খনৰ কথা ওলাল, তেনেকৈ আৰু বা কি ওলাব, এই অধ্যয়ন, এই প্ৰক্ৰিয়া আমাৰ চলি আছে। ব্যাকৰণো তেওঁলোকে, আটাইতকৈ দুৰ্ভাগ্যৰ কথা, অসমৰ বুৰঞ্জী লিখা মানুহজনো এডৱাৰ্ড গেইট, বিদেশী এজনে আহি আমাৰ বুৰঞ্জী লিখি থৈ গ'ল, আৰু আমি গৌৰৱ কৰোঁ তেওঁলোকে আমাৰ বুৰঞ্জী লিখিছে। আমি গৌৰৱ কৰোঁ, আমি বুজিয়ে নাপাওঁ, আমাক বুজিব নিদিলে। আমাৰ তাতকৈ আগত আৰু বুৰঞ্জী নাছিল। মই আৰু যি বুলি কয় যে বিভিন্ন ধৰণৰ, এতিয়া শেহতীয়াকৈ ক'বলৈ ইচ্ছা নাছিল যদিও প্ৰসংগটো ওলাইছে কাৰণে কৈছোঁ, শেহতীয়াকৈ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা যি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে, এইটোতো শংকৰদেৱৰ বিষয়ে নাছিলে। শংকৰদেৱে ক'লে যে ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি কুল দাতাত চুৰত যেন দৃষ্টিয়ে কতুল,
সেই শংকৰদেৱৰ তাত আহি পেলাই তই ব্ৰাহ্মণ তই চণ্ডাল কৰিবলৈ কোৱা নাই, তাতে ক'লে তই এইটো কৰিবলৈ তই সেইটো কৰিব। তাৰমানে ক'ৰবাত সনাতন বিৰোধী এটা প্ৰক্ৰিয়া তেতিয়াও চলি আছিল, আজিও চলি আছে। গতিকে সেইটো আমি দেখিছোঁ আৰু সেইটোকে লৈ আজি আমি সন্তুষ্টি লাভ কৰিছোঁ যে আমাৰ মানুহ তাত আছে। তাত কৰিলে সেইখিনি সময়ত আমাৰ দুৰ্বলতা আছিলে। দুৰ্বলী এজনক যেতিয়া এজন মানুহ বা এটা পৰিৱেশ এখন সমাজ দুৰ্বল হৈ থাকে, সেই দুৰ্বলী এজনক আপুনি জানো কাৰোবাক দান দি কয়? আমাৰ দৰ্শনত কি আছে, সোঁহাতে দান দিলে বোলে বাওঁহাতেও গম পাব নালাগে। তেওঁলোকে কিন্তু সোঁহাতে দান দি বাওঁহাতেতো কোৱা বেলেগ কথা, তেওঁলোকে চক্ৰান্ত কৰি আমাক সোমোৱাই ল'লে। এই যে আপুনি যিটো প্ৰশ্ন কৰিছে, এই কথাটো আমাক আৱৰণটো দি দিয়া হ'ল 200 বছৰ। এনে কম চিন্তা, অৰুণোদয়খন আমি জনা নাছিলোঁ, প্ৰথম বাতৰি কাকত। এতিয়া অসমীয়া সোমোৱা হৈছে, কিমান ল'ৰা ছোৱালী, কিমান অসমীয়া মানুহ তাত শিক্ষক হৈ আছে, কিমান অসমীয়া মানুহ তাত ডক্টৰ হৈ আছে, সেৱা কৰি আহি তাকেতো কৈছোঁ যে তেওঁলোকৰ এইটো এজেণ্ডা সেৱা কৰিব। এতিয়া মাদাৰ টেৰেছা বিভিন্ন সময়ত এখন গ্ৰন্থ পাইছিলোঁ, বৌদ্ধিক সন্ত্ৰাসবাদ বুলি। মাদাৰ টেৰেছাৰ কথা আমি কি ধৰণে ভাবিছিলোঁ, কি ধৰণে পঢ়িছিলোঁ, মাদাৰ টেৰেছাই কি পৰ্যায়ত গৈ পেলাই সেৱা কৰিছে, সেই সময়ত যি ভিডিঅ' আমি দেখিছিলোঁ, আমি তেতিয়া শিকোঁ। কিন্তু তাৰ পৰিণাম কি দেখিলোঁ? তাৰপিছত আমি দেখিলোঁ গোটেই কথাটো আছিলে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিব লাগে, গতিকে তেওঁলোকে সেৱা কৰিব। অতিভক্তি চোৰৰ লক্ষণ অসমীয়া দেখাৰ কথা আছে। যোগ্যজনৰ মুখত আপোনালোকে বৰ বেছি কথা সোৱাদ লগা কথা নাপায়, কিন্তু যাৰ মুখৰ কথাবোৰ বৰ সোৱাদ, সেইকাৰণে অসমীয়াত কৈছে ডাকৰ বচন বুলি কয়, অতিভক্তি চোৰৰ লক্ষণ। মই ক'ম য'ত অতি হৈছে তাতেই কিন্তু ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হৈছে। এইবোৰ উঠাই পেলোৱাটো প্ৰাসংগিক। কিন্তু কথা হ'ল ঔৰংজেব কোন? সেইজন ব্যক্তি যিজনে বাপেকক জেলত ভৰাই থৈছে, যিজনে ভায়েকক দাৰা চিকো কোন? দাৰা চিকো সংস্কৃত পণ্ডিত আছিল। তেওঁ ভাৰতীয় সভ্যতা সংস্কৃতি জানিছিল, বুজিছিল। তেওঁ ভায়েক, তেওঁ গ্ৰহণ কৰিব খুজিছিল, তেওঁ প্ৰচাৰ কৰিব খুজিছিল। সেইকাৰণে ঔৰংজেব হ'ল অসুৰ আততায়ী দানৱ সদৃশ। সেইকাৰণে ভায়েককো তেওঁ জেলত ভৰাই থৈ মাৰিয়ে পেলালে পিছত গৈ পেলাই। গতিকে ঔৰংজেবক আমি গ্লৰিফাই নকৰোঁ। আৰু যিসকলে ঔৰংজেবক গ্লৰিফাই কৰিছে আপোনালোকে নিশ্চিত জানক তেওঁলোক ঔৰংজেবৰ বংশধৰ। আৰু ঔৰংজেবৰ বংশধৰক আমি কিন্তু ভাৰতত ভাৰতীয় অখণ্ডতাৰ খাতিৰত, ভাৰতীয় সাৰ্বভৌমত্বৰ খাতিৰত, ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ খাতিৰত আমি তেওঁলোকৰ বিৰুদ্ধেহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা ভাল হ'ব বুলি মই ভাবিছোঁ। প্ৰসংগটোৰ লগতে মই এদিন এখন সংবাদমেলত কৈছোঁ যে ইয়ালৈ বিভিন্ন ধৰ্মৰ যিমানবোৰ ধৰ্মযাজক আহে, এই যিমানবোৰ আমাৰ চব ইছলামিক যিবোৰ জাকাত বা কিবা কিবি, জাকাত নহয় কি বুলি কয়, এইবোৰ পাতে যে তেওঁলোকৰ কিবা কিবি অনুষ্ঠান, তাতো কৈছিলোঁ যে তেওঁলোকৰ অহাবোৰ আমি খুব ষ্ট্ৰংলি মনিটৰ কৰিব লাগে। কিন্তু মনিটৰ কিয় হোৱা নাই এই কথাটো কিন্তু বৰ দুখৰ কথা হৈছে। আৰু এই ধৰণৰ প্ৰক্ৰিয়া স্পষ্টভাৱে চলিয়ে আছে। কাৰণ এই কিতাপখনতে বহুত কথা আছে, কোন কোন আহিছিলে ধৰ্ম প্ৰচাৰ কৰিবলৈ, কোন কোন বেমাৰ হৈ কোন ঢুকাই থাকিলে, এই কিতাপখনত বহু কথা আছে। গতিকে হ'ব পাৰে আজি এই সময়ত এজন ধৰা পৰিলে বুলিহে আমি গম পালোঁ, ধৰা যদি নপৰিলেহেঁতেন আমি গমেই নাপালোঁহেঁতেন। তেনেকৈ হয়তো থাকিবই পাৰে নিশ্চিতভাৱে। কাৰণ আমি ক'লোঁ নহয় আত্মাৰাম শৰ্মা, আমিতো গমেই নাপাওঁ কোন আত্মাৰাম শৰ্মা, তেওঁ যদি লৈ পেলাই ইয়াতেই আছে তেনেকুৱা মানুহ। গতিকে তেনেকুৱা ধৰণৰ কথাটো হ'বই পাৰে। মই এই কথাটোলৈ আপোনালোকৰ মাধ্যমেৰে কৈছোঁ, আমি বিষয়টো এবাৰ চৰকাৰক সুধিম। আমিও এবাৰ যোৰহাট আৰক্ষী অধীক্ষকগৰাকীলৈ আমি এখন পত্ৰ লিখিম এই বিষয়টোত, আচলতে কি হ'ল, কি কৰা হ'ল, তেওঁ কিবা জানে নেকি কি কৰা হ'ল? আমি এবাৰ সেই খবৰটো ল'ম, লৈ পেলাই আৰু যদি কিবা থাকে বিশেষ সেই বিষয়টোৰ ওপৰত আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। এতিয়া কথাটো হ'ল এইখন অসম, আৰু অসম প্ৰাকৃতিকভাৱে অসম, সেইকাৰণে অসমৰ নাম অসম বুলি কোৱা হৈছে ঠাইখিনিৰ নাম। ক'ৰবাত বিহাৰ আছে, তাৰ নাম সংস্কৃতি তেনেকুৱা, সেইকাৰণে বিহাৰী বুলি কোৱা হৈছে। মণিপুৰ এটা সুকীয়া ঠাই আছে, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু সকলোৰে জাতিগত, ধৰ্মগত, প্ৰাকৃতিকভাৱে প্ৰকৃতিগত কিছুমান স্বভাৱ চৰিত্ৰ আছে, স্বকীয়তা আছে, বৈশিষ্ট্য আছে। গতিকে তেওঁলোকে নিজস্বখিনি তাতে ৰাখক। এইখন অসম, গতিকে ইয়াত অসমীয়াৰ যিটো স্বকীয়তা স্বাভিমান আছে, বিহাৰীসকলে বিহাৰী দিৱস পালন কৰাতকৈ ইয়াত অসমীয়া গৰু বিহু পালন কৰিলে বেছি ভাল দেখিলেহেঁতেন। তেতিয়া আমি তেওঁলোকক যদি তেওঁলোকে সেইটো ক'ত পাতে তেওঁলোকে আগত সেইটো দেখুৱাই লওক, অসম দিৱস পতাটো দেখুৱাওক, আমি দেখা নাই কেতিয়াও। কথাটো হ'ল আপোনালোকৰ
সমস্তখিনি কৰক, সনাতনে সকলোখিনি কৰক, কিন্তু বাৰম্বাৰ কথাটো যে অসমৰ স্বকীয়তা স্বাভিমান আছে, তেনেকৈ বিহাৰত বিহাৰী স্বকীয়তা স্বাভিমান আছে, মহাৰাষ্ট্ৰত মাৰাঠী স্বকীয়তা স্বাভিমান আছে, আৰু ৱেষ্ট বেংগলত বাঙালীসকলৰ স্বকীয়তা স্বাভিমান আছে। তাত আপুনি অসমীয়াই গৈ অসমীয়া কাম কৰিব পাৰে, ইয়াত আহি বিহাৰীসকলে বিহাৰীৰ কামো কৰিব পাৰে। কিন্তু বিহাৰী দিৱসটো অসমৰ লগত কি প্ৰাসংগিকতা আছে মই গম পোৱা নাই। কাৰণ ছট পূজা হয়তো প্ৰাসংগিকতা আছে, কাৰণ ছট পূজাটো ভাৰতৰ তেওঁলোকৰ এটা ধৰ্মীয় ৰীতি নীতি পৰম্পৰা, তেওঁলোকৰ অধিকাৰ আছে, য'ত আছে এজন থাকিলেও তেওঁলোকে ছট পূজা পালন কৰিব পাৰে, তেওঁলোকক আমি কৰিবলৈ দিব লাগিব। কিন্তু বিহাৰী দিৱসটোৰ লগত কি সম্পৰ্ক আছে? বিহাৰী দিৱস মই ভাবোঁ, মই যিমানখিনি জানিছোঁ, বিহাৰী দিৱস ইজ ষ্ট্ৰংলি ৰিলেটেড টু বিহাৰ। বিহাৰ দিৱসৰ লগত ডেট ইজ ষ্ট্ৰংলি ৰিলেটেড টু বিহাৰ। এতিয়া মেঘালয় দিৱস মেঘালয়ত পাতিব, মণিপুৰ দিৱস মণিপুৰে পাতিব, মণিপুৰত পাতিব। তাৰমানে এইখন বিহাৰটো নহয় ন, বিহাৰ দিৱস আমি যে পাতিম, ঘৰত পাতক তেওঁলোকে ক'ৰবাত ৰাজহুৱাকৈ। আৰু আমিও দুখ পাইছোঁ এটা কথা যে ৰাজ্যপালেও অনুমতি দিব নালাগিছিল আচলতে কথাটো। সেই কথাটোকে ৰাজ্যপালে এই বিষয়টোত কেনেকৈ পাতিলে, কেনেকৈ ভাবিলে মই নাজানো। এই বিষয়টো কিন্তু ক'ৰবাত আমি অকণমান চিন্তা কৰিবলগীয়া কথা। কিছুমান বস্তু আমিও বুজি পাব লাগিব। সনাতন হিন্দু ধৰ্ম দৰ্শন মানে আচলতে ৰাষ্ট্ৰবাদৰ কথা আহিলে প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজস্ব স্বকীয়তা স্বাভিমান, নিজৰ সাজপাৰ ৰীতি নীতি পৰম্পৰা বজাই ৰাখিহে সনাতন। কাকো বাদ দি কাকো তিৰস্কাৰ কৰি সনাতন হ'ব নোৱাৰে। মই থাকিব লাগিব, তেতিয়াহে আপুনি সকলো থাকিব পাৰিব। বিহাৰ দিৱস বিহাৰত থাকক, আমি ভাল পাওঁ, আমিও গৈ তাত অংশগ্ৰহণ কৰিম, আমাক মাতিলে। ইয়াত তেওঁলোকে নিজৰ ধৰণে অসমৰ লগত জড়িত হৈ অসমীয়া কামখিনি কৰকচোন। ইয়াতো যদি তেওঁলোকে বিহাৰী পৰিচয় দিব খোজে, সনাতন কেতিয়া হ'ব, অসমীয়া কেতিয়া হ'ব? গতিকে কথাটো তেনেকুৱা, সনাতন হওক, বিহাৰী হৈ থাকক, ক'ব লগা নাই। ঘৰত বিহাৰী হওক, আমি ঘৰত অসমীয়া কাম, কিন্তু আমি সনাতন, অসমত অসমীয়া। গতিকে আমি সেইধৰণে আমি জীয়াই থাকিব লাগিব বুলি মই ভাবিছোঁ। তেহে প্ৰকৃতাৰ্থত আমি ইজনে সিজনক ভাল পাব পাৰিম। তাৰ এটা ছিগনিফিকেঞ্চ আছে যে খোৱা বোৱাবোৰ বেলেগ, থকা ধৰণ বেলেগ, বা তেওঁলোকৰ কিছুমান কি বুলি কয়, কিছুমান কনচাৰ্ণছ আছে যে এই কাৰণেহে তেওঁলোক ST বা SC দিয়া হৈছে, বাউণ্ডেৰী আছে। কাৰণ মইতো নহয় এতিয়া SC বা ST, কাৰণ মই কিয় নহয়? কথাবোৰ তেনেকুৱা আমি বুজিব লাগিব। তাৰমানে তেওঁলোক খ্ৰীষ্টিয়ান মিছনেৰী ওচৰলৈ গ'ল, তাৰমানে বাউণ্ডেৰী পাৰ হৈ গুচি গ'ল। তুমি যেতিয়া বাউণ্ডেৰী পাৰ হৈ গুচিয়ে গ'লা, তো ভাৰতৰ স্পেচিয়েলি ST SC ভাৰতৰ কাৰণে, বিদেশী চিন্তাৰ কাৰণে SC SC আমাৰ কি মতলব আছে? বিদেশী চিন্তা কোনে কি আছে? তোমালোক যিহেতু ভাবিলা যে তোমালোকে যত যিমান সমস্যা আছিলে খ্ৰীষ্টিয়ান মিছনেৰীয়ে তোমালোকৰ সমস্যা সমাধান কৰি দিলে, তোমালোক এতিয়া মুক্ত হৈ গ'লা, আধুনিক হৈ গ'লা, বা SC ST কিয় লাগে? তাতকৈ আমাৰ মানুহখিনিয়ে পাওক, তেওঁলোকক কৰ্তন কৰিব লাগে, ইমিডিয়েট কৰ্তন কৰিব লাগে। আৰু অসমীয়া নাম আৰু উপাধি যিসকলে ব্যৱহাৰ কৰি আছে, হিন্দু নাম উপাধি যিসকলে ব্যৱহাৰ কৰি আছে, ক'ৰবাত দেখিছোঁ কোনোবা নাৰায়ণ শৰ্মা নে নাৰায়ণ শইকীয়া, তেওঁ খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ মুখপাত্ৰ বোলে। কোনোবা এজন শৰ্মা, তেখেত খ্ৰীষ্টিয়ানসকলৰ কি মুখপাত্ৰ। কেনেকৈ হ'ব পাৰে শৰ্মা? আমি কি বুজিম? আমাক মিছলিড কিয় কৰা হৈছে? আমাক কি বুজাব খোজা হৈছে? মানে আমাৰ সমাজখনক, অৰুণোদয়খনক যেনেকৈ অসমীয়া প্ৰথম বাতৰি কাকত বুলি আমি ফূৰ্তি কৰি থাকিলোঁ, সেই সময়ত সেই অগ্ৰজসকলৰ উপায়ো নাছিল হাতত, কিন্তু আজি আমি তাৰ পৰিণামটো ভুগিছোঁ। যে অৰুণোদয়খন এইখনত স্পষ্টকৈ কৈছে, আপোনালোকে চাব, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ, মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া স্নাতকোত্তৰ বিভাগৰ এখন কিতাপ। এই কিতাপখনত স্পষ্টকৈ লিখা আছে, প্ৰথম অধ্যায়তে 19 নম্বৰ পেজত, আকৌ এবাৰ কৈছোঁ, মিছনেৰীসকলৰ উদ্যোগত 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া সংবাদপত্ৰ আলোচনী অৰুণোদয় প্ৰকাশ পায়। অসমীয়া মানুহৰ মনৰ মাজত সোমাই খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাটোৱে আছিল আলোচনীখনৰ প্ৰধান উদ্দেশ্য। এয়া ক'ত আছে আৰু এয়া কিয় হ'ল? তাৰপিছত আমি কোনফালে গ'লোঁ? তাৰপিছত আজি সেইবোৰত অসমীয়া কথা ক'ব নিদিয়া হ'ল খ্ৰীষ্টান মিছনেৰী স্কুলত। শেহতীয়াকৈ আমি এক কেম্পেইন আৰম্ভ কৰিছিলোঁ। তাৰ ফলত অসমৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটতো কেইবাখনো স্কুলৰ দেৱালত আমি পোষ্টাৰ মাৰা বাতৰি পাইছিলোঁ আপোনালোকৰ মাধ্যমেৰে। আমি পুনৰবাৰ কৈছোঁ, তাতকৈও কঠোৰ সিদ্ধান্ত কিন্তু, কঠোৰ পদক্ষেপ কিন্তু আমি ল'বলৈ বাধ্য হ'ম যদি তেওঁলোকে এই কৰ্মবোৰ বন্ধ নকৰে। চাওক, আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথাটো এইটো যে আমি কৈছোঁ যে 1846 চন মানৰ পৰাই, যেতিয়াৰ পৰা অৰুণোদয় আৰম্ভ হৈছে, তেতিয়াৰ পৰাই এই প্ৰক্ৰিয়াটো খ্ৰীষ্টান মিছনেৰীসকলে খুব ভিতৰত সোমাই কৰি আছে। আৰু এই আজি যদি চৰকাৰখনত আপুনি চাবলৈ যায়, মন্ত্ৰী বিধায়কসকলৰ উপৰিও যিসকল এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে, DC SP পৰা আৰম্ভ কৰি আপুনি যদি গৈ থাকে চিফ ছেক্ৰেটাৰীলৈকে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, তেওঁলোকৰ 80% ক'ৰ পৰা আহিছে? খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ পৰা ওলাই আহিছে। আৰু 80% সকলে কি হয়, তেওঁলোকে সেই শিশুকালৰ পৰা সেই যীশু খ্ৰীষ্টৰ ফিলচফি, খ্ৰীষ্টিয়ান মিছনেৰী ফিলচফি বঢ়াই আজি আপুনি যদি কিবা এখন বিলো আনি দিয়ে, কাৰণ সেই
প্ৰশাসনীয় ব্যৱস্থাটোত খ্ৰীষ্টিয়ান মিছনেৰী ইমান বুদ্ধিৰে সোমাই গৈছে, ইমান ডেপ্থলৈ সোমাইছে, গতিকে এই কথাটো এক্সিকিউট কৰিব নোৱাৰি। তাৰপিছতো আমি আশা কৰিছোঁ, দুৰ্ভাগ্যজনক কথা এইটো, ক'ৰবাত আমাৰ এনেকুৱা লাগে কেতিয়াবা যেন ক'ৰবাত হিন্দুত্ববাদটো মানে এক ৰাজনৈতিক ইনষ্ট্ৰুমেণ্ট হৈ পৰিছে নেকি, তেনেকুৱা আমাৰ অনুভৱ হয়। সেইকাৰণে আমি কৈছোঁ, আমাৰ যি নেতৃত্ব আছে ভাৰত চৰকাৰত, অসম চৰকাৰত আৰু উত্তৰ পূৰ্বাঞ্চলত, আমি বিশ্বাস আৰু আস্থা ৰাখি এইটো আহ্বান কৰিছোঁ, যি পৰিৱেশ হৈছে এই পৰিৱেশবোৰ যাতে অনতিপলমে ভাল কৰিব পাৰি, সুস্থ কৰিব পাৰি, সনাতনৰ অসমীয়াৰ গৌৰৱ যাতে আমি পুনৰুদ্ধাৰ কৰি পুনৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকে কাম কৰিব। আৰু মই এইটো ভাবিছোঁ যে আজি বিগত ইমান বছৰে 1846 চনত অৰুণোদয় প্ৰচাৰ হোৱাৰে পৰা আজি পৰ্যন্ত আমি আলোচনা কৰা নাছিলোঁ যে অৰুণোদয়খন খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰৰ মুখপত্ৰ আছিলে। কিন্তু আজি এই কথাবোৰ আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ সময় পাইছোঁ বা সুবিধা পাইছোঁ। মই ভাবোঁ এই সুবিধা পোৱাৰ, এই পৰিৱেশটো নিৰ্মাণ হৈছে হয়তো সেই হিন্দুত্ববাদৰ ওপৰত ইমান আলোচনা হোৱাৰ কাৰণে, হিন্দুত্ববাদৰ ওপৰত ইমান চৰ্চা হোৱাৰ কাৰণে মই ভাবিছোঁ আজি এই পৰিৱেশটো হৈছে যে এই 200 বছৰীয়া বেমাৰবোৰ আজি আমি পোষ্টমৰ্টেম কৰিবলৈ বহিবলৈ সুবিধা পাইছোঁ। যিটো ভিডিঅ' অৰুণাচলত ৰাজ্য, এখন খ্ৰীষ্টিয়ান ৰাজ্য বুলি ঘোষণা হোৱা যিটো ভিডিঅ' ঘূৰি ফুৰিছে, সেই ভিডিঅ'ত যিসকল আইডেণ্টিফাই কৰিব পৰা যায় প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিব লাগে। আমি কৈছোঁ সেই কথা, কাৰণ প্ৰত্যেকজনে ভাৰত বিৰোধী কৰ্ম কৰিছে। ভাৰত বিৰোধী কৰ্মত, ভাৰতীয় সভ্যতা সংস্কৃতি বিৰোধী কৰ্মত তেওঁলোক লিপ্ত হৈছে। ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A যিখিনি কথা কৈছে যে ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, সংৰক্ষণ কৰা আৰু তাক আগুৱাই লৈ যোৱা প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য। কিন্তু এই মৌলিক দায়িত্ব আৰু কৰ্তব্য না খ্ৰীষ্টিয়ান মিছনেৰীসকলে পালন কৰিছে, না ইছলামিক জিহাদীসকলে পালন কৰিছে। গতিকে আমি কৈছোঁ, আপোনালোক তাৰমানে ভাৰতীয়ও নহয়, আপোনালোকৰ ভাৰতৰ প্ৰতি কোনো আস্থা নাই, দায়বদ্ধতা নাই, ভাৰতৰ সংবিধানৰ প্ৰতি আপোনালোকৰ কোনো গুৰুত্ব নাই, আপোনালোকৰ কোনো দায়িত্ব নাই। সেইকাৰণে আপোনালোকে ভাৰত বিৰোধী, আৰু এই ভাৰত বিৰোধিতাৰ খাতিৰতেই এইটো বিষয়তে গোটেইবোৰ যিমান খ্ৰীষ্টিয়ান মিছনেৰী স্কুল আছে গোটেইবোৰ, মই কৈছিলোঁ প্ৰত্যেকখন খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত ভাৰত বিৰোধী কাৰ্যকলাপ চলি আছে। এয়াই ভাৰত বিৰোধী কাৰ্যকলাপ, অসমীয়া বিৰোধী, অসম বিৰোধী। অৰুণোদয় বাতৰি কাকত প্ৰচাৰ কৰাৰ পৰা যি খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কথা কাৰবাৰ তেওঁলোকে আৰম্ভ কৰিলে, অৰুণোদয় প্ৰকাশ কৰি তাৰপিছত বাইবেলখন অসমীয়ালৈ কৰি আৰু এজন ব্ৰাহ্মণ সমাজৰ এজন ব্যক্তিক তেওঁলোকে বিভিন্ন প্ৰকাৰে ধৰ্মান্তৰিত কৰাই, সেইজন ব্যক্তিৰ দ্বাৰা তেওঁ বাইবেল অসমীয়ালৈ অনুবাদ কৰাই কিমান প্ৰক্ৰিয়া কৰিলে 1840 চনৰ পৰা। ভাবক, আজি 200 বছৰ কি ষড়যন্ত্ৰ কৰি আমাক নষ্ট কৰিলে। আজি সেই অসমীয়াসকলক মই ক'ব খুজিছোঁ, আপোনালোকে যি কয় যে খ্ৰীষ্টিয়ানসকলে অসমীয়া ভাষাটোক যদি প্ৰতিষ্ঠা নকৰিলেহেঁতেন তেতিয়া অসমত অসমীয়া ভাষা নাথাকিলেহেঁতেন। কিন্তু দেখিলে অসমীয়া ভাষা কিয় প্ৰতিষ্ঠা কৰিছিল? যাতে অসমখন টুকুৰা টুকুৰ কৰি মেঘালয় সাজিব পাৰে, মণিপুৰ সাজিব পাৰে, অৰুণাচল সাজিব পাৰে, নাগালেণ্ড সাজিব পাৰে, আৰু তাৰপিছত সেই গোটেইবোৰ খ্ৰীষ্টিয়ান ৰাজ্য কৰিব পাৰে। আৰু শেষত অসমতো চাৰিওফালে গোটেই চাহ বাগানবোৰত আপোনালোকে দেখিছে, কাৰ্বি পাহাৰত আপোনালোকে দেখিছে, বড়োলেণ্ডত আপোনালোকে দেখিছে, ওদালগুৰিত আপোনালোকে দেখিছে, 70-ৰ পৰা 80% লোক তেওঁলোকে বিভিন্ন প্ৰকাৰে চল চাতুৰিৰে তেওঁলোকে ধৰ্মান্তৰিত কৰিছে। চল চাতুৰি বহুৰে কৰে, চল চাতুৰি যোগ্য সমাজে নকৰে। সেৱাৰ নামত কোনোবা বেপাৰীয়ে বেপাৰ কৰে, খ্ৰীষ্টিয়ান মিছনেৰীসকলে বেপাৰ কৰিছে। গতিকে আমি তেওঁলোকৰ বেপাৰ বন্ধ কৰিবলৈ কৈছোঁ, আৰু কৈছোঁ যদি তেওঁলোকে এইবোৰ বন্ধ নকৰে তেতিয়াহ'লে আমিও কিন্তু যিবোৰ চাৰ্চ আমাৰ মাজত আছে, এই মাজুলীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত, তাতো কিন্তু আমি বাধা প্ৰদান কৰিবলৈ বাধ্য হ'ব লাগিব। গতিকে এই সিদ্ধান্ত খ্ৰীষ্টিয়ান মিছনেৰীসকলে লওক, অসম চৰকাৰে লওক, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে লওক, আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্য চৰকাৰসমূহে লওক। তেওঁলোকে প্ৰকৃতাৰ্থত ভাৰতৰ গণতান্ত্ৰিক যি প্ৰমূল্যবোধ সেয়া জীয়াই ৰাখিব খুজিছে নে নাই খোজা। তেওঁলোকে সিদ্ধান্ত লওক ভাৰত ধৰ্ম নিৰপেক্ষ হয় নে নহয়। তেওঁলোকে সিদ্ধান্ত লওক ধৰ্ম নিৰপেক্ষতাৰ নামত কেৱল হিন্দুৱে একো কৰিব নোৱাৰে, বাকী পৃথিৱীৰ যিমান ধৰ্ম আছে সকলোৱে কৰিব পাৰিব ভাৰতত আহি, হিন্দু তাৰমানে ভাৰতত থকাৰ যোগ্যতা নাই, এই কথাটো তেওঁলোকে ক'ব লাগে যদি এই ধৰণৰ প্ৰক্ৰিয়া চলি থাকে। আৰু যদি প্ৰকৃতাৰ্থত ভাৰত গণতান্ত্ৰিক দেশ আৰু ধৰ্ম নিৰপেক্ষ দেশ হয় তেতিয়া তাৰ মূল্য ৰাখিব লাগিব। আৰু যদি নাৰাখে, যিসকলে তেনেকুৱা কাম কৰিব আমিও কিন্তু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ব লাগিব। আছিল তেওঁলোকে
গোটেইখিনি খ্ৰীষ্টান, তেওঁলোকে গোটেই কথাটো মই আপোনাক ক'লো এইখন কৃষ্ণকান্ত সন্দিকৈ এইখনত স্পষ্টকৈ লিখা গোটেই লিটাৰেচাৰটোৱে খ্ৰীষ্টিয়ান প্ৰপগেণ্ডা। আপুনি চাওক, ইয়াত আপোনাক মই আৰু এটা বস্তু মই পঢ়ি দিছোঁ, আপোনালোকে শুনিব। এইটো তেওঁলোকে খ্ৰীষ্টিয়ান মিছনেৰীসকলে ভালদৰে অনুভৱ কৰিব পাৰিছিল যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অসমীয়া ভাষাটোৱেই সংযোগী ভাষাৰ কাম কৰে। অসমীয়া ভাষাৰ অবিহনে ইয়াত ধৰ্ম প্ৰচাৰ সম্ভৱ নহ'ব। তেওঁলোকে ভালদৰে জানিছিল যে থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি পাজি প্ৰকাশ নকৰি বিদেশী বাংলা ভাষাৰ সহায় ল'লে মিছনৰ উদ্দেশ্য সিদ্ধি নহয়। ফলস্বৰূপে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে মিছনেৰীসকল উঠি পৰি লাগিল। সেয়েহে তেওঁলোকে অসমীয়া ভাষাত পুথি ৰচনাৰ কামত হাত দিলে। ব্ৰিটিছ বিষয়াৰ পৃষ্ঠপোষকতাত পঢ়াশালী পাতিলে। মিছনেৰীসকলৰ প্ৰচেষ্টাতে প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় 1846 চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পালে। আৰু ঢেৰ কাহিনী আছে, তেওঁলোকে কি ধৰণে এই গোটেই কামটো কৰিলে, গোটেই কথাখিনি আপোনাৰ ইয়াত আছে। এইখন দেখিলে, এতিয়া এইখন এগৰাকী তাৰে পঢ়ি থকাই মোক দিছে, দেখিছে মাথোন 1813 চনত মিছনেৰীসকলৰ সহায়ত শ্ৰীৰামপুৰ প্ৰেছৰ পৰা আত্মাৰাম শৰ্মাই কৰা বাইবেলৰ অসমীয়া ভাঙনি ধৰ্মপুস্তক পুথি প্ৰকাশ পায়। এই গোটেই কথাবোৰ যদি আপোনালোকে চায়, আপোনালোকৰ বুকুবোৰ ক'ৰবাত কঁপি উঠিব। এই পঢ়ি থকা ষ্টুডেণ্ট এজনৰ বুকু হয়তো কঁপি উঠিছে, সেইকাৰণে তেওঁ আমাক এইখিনি যোগান ধৰিছে। এতিয়া কৃষ্ণকান্ত সন্দিকৈ যিসকল ইয়াত বিশেষজ্ঞ এইখন প্ৰচাৰ কৰিছে, মানে প্ৰস্তুত কৰিছে, ডক্টৰ নিভাৰাণী ফুকন, ডক্টৰ মৃণালজ্যোতি গোস্বামী আৰু ঢেৰ আছে, কোনোবা তেওঁলোকৰ প্ৰস্তুতি গোটৰ সদস্য। অসমীয়া MA অসমীয়া বিভাগৰ এইখন মাষ্টাৰ ডিগ্ৰী চেল্ফ লাৰ্ণিং মেটেৰিয়েলৰ এইখন অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ অসমীয়া মাষ্টাৰ্ছ অসমীয়া মাষ্টাৰ্ছ পাঠ্যক্ৰমৰ কিতাপ। কৃষ্ণকান্ত সন্দিকৈ অসমীয়া পাঠ্যক্ৰমৰ কিতাপ এইখন চাব। ধৰ্ম প্ৰচাৰৰ মূল প্ৰাণ কেন্দ্ৰ খ্ৰীষ্টিয়ান নাই মুকলিকেও কৰে তেওঁলোকে। আমাক এনেকুৱা খবৰ আহিছে, মাজতে আমি এটা ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ যে আমাৰ ল'ৰাবোৰক, হিন্দু ল'ৰা ছোৱালী এটা তিলক লৈ যাব নিদিয়ে, তাত ৰাজহুৱা সূত্ৰ বান্ধি যাবলৈ নিদিয়ে। শেহতীয়াকৈ এখন আমি লাগি থকাৰ পিছত এখন নটিফিকেশ্যন আহিলে, নটিফিকেশ্যন অহাৰ পিছত এতিয়া অন্তত তিলক লৈ ফেষ্টিভেলৰ সময়ত ৰক্ষা সূত্ৰ বান্ধি যাব পাৰিব। ৰক্ষা সূত্ৰ তিলক লৈ যাব নোৱাৰে কাৰণ আমি ধৰ্মীয় কাম কৰিছোঁ, কিন্তু তেওঁলোকে সেই কাপোৰযোৰ পিন্ধি তেওঁলোক তাত থাকিব পাৰে। তেওঁলোকে চাৰ্চটো কেম্পাছৰ ভিতৰত ৰাখিব পাৰে, সেয়া ধৰ্মকৰ্ম নহয়। তেওঁলোকে তাত যীশুখ্ৰীষ্টক প্ৰে কৰিব পাৰে, খ্ৰীষ্টমাছ পাতিব পাৰে, সেয়া ধৰ্মকৰ্ম নহয়। তেতিয়াহ'লে তাত কি চলি আছে? আৰু আটাইতকৈ দুখৰ কথা কি জানে, আমি অসমীয়া জাতিটো, সনাতন ধৰ্মৰ মানুহখিনি কিমান দুৰ্ভাগ্য চাব। আমাৰ সকলোৰে, আমিতো কাৰোবাৰ দেউতাক নহয় বা কাৰোবাৰ পুতেক, আমাৰ সকলোৰে 4-5টা বাপেক আছে। আচৰিত লাগিছে। খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ শিশুৰ পৰা যিমানটা প্ৰিন্সিপাল সলনি হয়, সিমানটা ফাদাৰ হয় আমাৰ ল'ৰা ছোৱালী, হয়নে নহয়? ফাদাৰ কেনেকৈ হয়? সেইকাৰণে অসমীয়া সমাজখন, সনাতন সমাজখন কিয় নষ্ট হৈছে বুনিয়াদটো? কাৰণ আজিকালি এনিৱান কেন বি ফাদাৰ। বজাৰে ঘাটে দেখিছোঁ ফাদাৰ, হাই ফাদাৰ, হেল্ল' ফাদাৰ, বজাৰত ফাদাৰ, স্কুলত ফাদাৰ। আপোনাৰ শিশু আপোনালোকে কিমান সময় থাকে? খুব বেছি 4 ঘণ্টা। দিনটোতো স্কুলতে থাকে, ৰাতি আহি শুয়ে যায়। দিনটো যেতিয়া বজাৰে ঘাটে সেইজনকে ফাদাৰ মাতি থাকিব, আহি থকা দিনত তেওঁলোকৰ মগজুত কি সোমাব? এনিৱান কেন বি মাই ফাদাৰ। তো এতিয়া অসমীয়া সমাজখনৰ সেইটো হৈছে আমাৰ গুৰু আৰু ফাদাৰ। এতিয়া আপোনালোকে নিজে কওক যে কি ধৰণে সামগ্ৰিকভাৱে গোটেই প্ৰক্ৰিয়াটো নষ্ট কৰা হ'ল। আজি কি ধৰণে মণিপুৰত যি ঘটনা হৈছে, কেনেকৈ হ'বলৈ পালে চাৰ্চ স্পনচৰ। আমি মেঘালয়ত গৈছোঁ, মৌচিনৰাম কেভত, মৌচিনৰামত যি আছে মৌজংবিন গুহা, য'ত অমৰনাথৰ হুবহু স্বৰূপ প্ৰাকৃতিকভাৱে নিৰ্মাণ হৈছে শিৱলিংগ। আমাক বাধা দিবলৈ তাত শ মানুহ, খ্ৰীষ্টিয়ান মানুহ ৰৈ আছে, কিজানিবা তাত আমি বুদ্ধি কৰি তাত পূজা কৰোঁ। কিন্তু তেওঁলোকে বুজি পোৱা নাই, বাধা দিছে আমাক। মেঘালয় ক'ত? ভাৰতৰ বাহিৰত। আজি অৰুণাচলত কিয় লাগে তেওঁলোকক? তোমালোকে কৰি থাকা। খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা কৰা এই প্ৰক্ৰিয়াটো ক'ৰ পৰা আহে? মানে মগজুত কি সোমাই আছে? তাহানিৰে পৰা, যেতিয়াৰ পৰা চলিছে এই দীঘলীয়া প্ৰক্ৰিয়াটো। আজি সেইকাৰণে অসমীয়া ভাষাক লৈ যে আমি কৈছোঁ, অসমীয়া ভাষাটো নাথাকে। আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষা পালে। মই প্ৰসংগক্ৰমে কৈছোঁ, অসমীয়া ভাষাৰ যদি চৰ্চাই নহয়, ধ্ৰুপদী ভাষা পালেও যেনিবা ধ্ৰুপদী ভাষা চৰ্চা কোনে কৰিব? মেক্সিমামটো আমি খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত পঢ়াইছোঁ।